মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। যেহেতু তোমালোকৰ পৰীক্ষাবোৰ আৰম্ভ হৈ গৈছে, প্ৰথমে তোমালোকে ইংলিছ পেপাৰ দিলা। এতিয়া তোমালোকৰ যিহেতু পলিটিকেল সায়েন্স আছে, পলিটিকেল সায়েন্সত তোমালোকে গম পাইছাই চাগে যে তোমালোকৰ পলিটিকেল সায়েন্সৰ যিখন পেপাৰ হ'ব ৰাজনীতি বিজ্ঞান, তাৰ তোমালোকে 80 মাৰ্কছৰ ৰিটেন দিব লাগিব, 20 মাৰ্কছৰ তোমালোকৰ প্ৰজেক্ট হৈছে। এতিয়া তোমালোকক এটা কথা জনাবলৈ মই ভিডিঅ'টো বনালোঁ। বহুতে চাগে গম পাইছে বা কোনোবা দুই একৰ কনফিউজন থাকিব পাৰে। যেহেতু তোমালোকৰ 40 মাৰ্কছৰ ওমাৰশ্বিট কুৱেশ্যন আহিব, মানে অপশ্যনেল কুৱেশ্যন আহিব। এখন ওমাৰশ্বিট চেম্পুল মই তোমালোকক দি দিছোঁ। মানে 40 মাৰ্কছ তোমালোকৰ ৰিটেন কুৱেশ্যন আহিব আৰু 40 মাৰ্কছৰ তোমালোকৰ OMR পেপাৰ দিব লাগিব। অপশ্যনেল কুৱেশ্যন হ'ব। তোমালোকে আগতে OMR দি পোৱা নাই, সেইকাৰণে তোমালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো বনাই আনিছোঁ। এতিয়া মই চেম্পুল আকাৰত এখন OMR তোমালোকৰ আগত দাঙি ধৰিছোঁ। এতিয়া এইখন হৈছে OMR শ্বীট। একজেক্ট এনেকুৱা ধৰণৰ যে হ'ব কথাটো নহয়, কিন্তু টাইপটো অলপ বেলেগ হ'ব, কিন্তু নিয়মখিনি একেখিনি। এতিয়া OMR শ্বীটখনত তোমালোকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাব লাগিব, ৰোল নম্বৰ ভৰাব লাগিব, আৰু তাৰ পাছত তোমালোকৰ যিখিনি দিয়া থাকে ইনফৰমেশ্যন সেইখিনি তোমালোকে ভৰাব লাগিব। আৰু যদি কিবা কনফিউজন থাকে, ইনভিজিলেটৰ থাকিব, তেওঁলোকক সুধিবাই। আৰু বাকী যিখিনি এনচাৰ, এতিয়া এনচাৰখিনি ভৰোৱাটোত বহুতৰে কনফিউজন হয়। এতিয়া এনচাৰ ইয়াত দিয়া হৈছে। চ' এনচাৰ 1ৰ 4টা অপশ্যন, B2ৰ 4টা অপশ্যন, তেনেকৈ 4টা অপশ্যনকৈ তোমালোকক এনচাৰ দিয়া থাকিব। এতিয়া যেতিয়া যিটো প্ৰশ্নৰ উত্তৰ, এতিয়া ধৰি ল'লোঁ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব, তেতিয়া এইটোত তোমালোকে চাৰ্কুল কৰি বনাব লাগিব। এইটো বা বিটোত যদি দুটাত যদি তোমালোকে চাৰ্কুল কৰি দিয়া, তেতিয়া কিন্তু সেই কুৱেশ্যনটো কেঞ্চেল হৈ যাব। সেইকাৰণে খুব সাৱধানে কৰিবা। প্ৰথমে কুৱেশ্যনখিনি উত্তৰখিনি উলিয়াই ল'বা, তাৰপিছত তোমালোকে কমপ্লিট চাৰ্কুল কৰিবা। আধা চাৰ্কুল কৰিলেও নহ'ব, কমপ্লিট তোমালোকে গোটেই প্ৰশ্নখন, যিটো প্ৰশ্ন শুদ্ধ উত্তৰ, এইটো যদি অপশ্যনটো এইটো শুদ্ধ হয়, এইটো কৰিবা। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি অপশ্যন চি হয়, চিটো গোল কৰিবা, মাজতে গোল কৰি দিবা। আৰু যিহেতু তোমালোকৰ যিখন OMR শ্বীট চাব, OMR শ্বীটখনৰ পিছফালে তোমালোকৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। গতিকে সেইখিনি তোমালোকে পৰীক্ষা যেতিয়া আৰম্ভ হ'ব গম পাবা, সেইখিনি চাই ল'বা আৰু খুব সাৱধানে কৰিবা। আৰু তোমালোকে ভাজ নোখোৱাবা OMR শ্বীটখন, কাৰণ OMR শ্বীটখনত পানী পেলালে বা কিবা লেতেৰা চেতেৰা কৰিলে কেঞ্চেল হৈ যাব। গতিকে খুব সাৱধান হ'বা। গতিকে এখন OMR শ্বীট চেম্পুল হিচাপে তোমালোকৰ মাজত দাঙি ধৰিছোঁ। তোমালোকে এই OMR শ্বীটখনত তোমালোকে কুৱেশ্যনখিনি উত্তৰখিনি লিখিব লাগিব। এতিয়া মই লগতে কেইটামান চেম্পুল টাইপত তোমালোকৰ পাৰ্ট এ, পলিটিকেল সায়েন্সৰ যিহেতু 2টা পাৰ্ট আছে, পাৰ্ট এ কেইটামান কুৱেশ্যন, অপশ্যনেল কুৱেশ্যন এনচাৰ তোমালোকৰ আগত দাঙি ধৰিছোঁ, যাতে তোমালোকে আইডিয়াটো পোৱা। এতিয়া ধৰি ল'লোঁ মই ইয়াত উত্তৰটো প্ৰথমৰ প্ৰশ্নটো দিছোঁ যে ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক কোৱা হয়। এতিয়া 4টা অপশ্যন দিয়া হৈছে আৰু তাৰ শুদ্ধ অপশ্যনটো হৈছে এৰিষ্টটল। এতিয়া এৰিষ্টটল অপশ্যনটো ক'ত আছে? বিত আছে। এতিয়া ইয়াত তোমালোকে OMR শ্বীটখনত 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ বিটো তোমালোকে গোল কৰিব লাগিব, সম্পূৰ্ণ গোল কৰি দিব লাগিব, চাৰ্কুল কৰি দিব, হয় ব্লেক নহয় ব্লু পেইণ্ট। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপাছত দিয়া হৈছে তেনেকৈ ধৰণৰ কুৱেশ্যন কেইবাটাও দিছোঁ। থিয়ৰী শব্দটো কোনটো শব্দৰ পৰা আহিছে? গ্ৰীক শব্দৰ থিয়ৰিয়াৰ পৰা আহিছে। গতিকে এনেকৈ কেইবাটাও কুৱেশ্যন দিছোঁ। কুৱেশ্যনখিনি মই উত্তৰ তোমালোকক টিক মাৰ্ক দি দিছোঁ। গতিকে এইখিনি চাই যাবা। মই লাইন বাই লাইন গোটেইখিনি প্ৰশ্ন পঢ়ি গ'লে সময় যথেষ্ট লাগিব, সেইকাৰণে অকল কুৱেশ্যনখিনি তোমালোকৰ আগত দাঙি ধৰিছোঁ। তোমালোকে পঢ়িবা আৰু পঢ়ি আৰু উত্তৰখিনি বিচাৰি পিনি লিখি যাবা। আৰু লগতে তোমালোকে যিহেতু চেপ্টাৰবোৰ খুব থ'ৰ' ৰিডিং কৰিবা, কাৰণ তাৰ মাজৰ কিছুমান কুৱেশ্যন আহিব, অপশ্যন দি থাকিব। অপশ্যন দিয়া থাকিলে এটাই কথা ভাল, এনচাৰটো তাত দিয়াই থাকিব। গতিকে পঢ়ি যাওঁতে তোমালোকৰ যিটো বস্তু মনত পৰি যাব যে এইটো প্ৰশ্ন শুদ্ধ উত্তৰ হয়, তেতিয়া তোমালোকে সেই প্ৰশ্নটো শুদ্ধ উত্তৰটো অপশ্যনত তোমালোকে ৰাইট দিব পাৰা। ঠিক তেনেকৈ এনেকৈ কেইবাটাও মই ইয়াত কুৱেশ্যন দিছোঁ, ইয়াতো দিছোঁ। নেশ্যনেল ৰাইটছ আৰ দ'জ হুইচ আৰ গিভেন আছ, প্ৰাকৃতিক অধিকাৰ হ'ল সেইবোৰ যিবোৰ আমাক দিয়া হয়। গতিকে ইয়াত কেইবাটাও দিয়া হৈছে। এইটো হৈছে গড অৰ নেচাৰ, ভগৱান বা প্ৰকৃতি, এনেকৈ ধৰণে দিছে। আৰু প্ৰশ্নবোৰ অলপ অপশ্যন কেইবাটাও হোৱাৰ কাৰণে অলপ সৰু সৰু হৈছে। স্ক্ৰীনখন তোমালোকে ওচৰলৈ চপাই ল'বা, পেজটো ওচৰলৈ চপাই ডাঙৰকৈ তোমালোকে পঢ়ি ল'বা। গতিকে এইখিনি তোমালোকে ভালকৈ লিখি ৰাখিবা আৰু পঢ়ি যাবা। তাৰপাছত এনেকুৱা ধৰণৰ কেইবাটাও ইউনিটৰ পৰা মই মিক্স আপ কৰি কেইবাটাও কুৱেশ্যন দিছোঁ। তাৰপাছত দিয়া হৈছে যে হুৱেন ডিড দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন টেক প্লেচ? ফৰাচী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিলে? 1889 চনত, 1789ত। গতিকে এনেকুৱা অপশ্যনেল কুৱেশ্যনবোৰ তোমালোকে মনত ৰাখিবা। তাৰপাছত তোমালোকক এইখিনি দিয়া হৈছে কোনখন দেশ বা অঞ্চলত বৰ্ণ বৈষম্য প্ৰচলিত হৈ আছে, সেইটো তোমালোকৰ অপশ্যনটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে। এইখিনি তোমালোকে গোটেইখিনি চাই ল'বা। যিটো প্ৰশ্ন অপশ্যনত যিটো টিক মাৰ্ক দিয়া হৈছে, সেইটোৱে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব। গতিকে সেইখিনি চাই ল'বা। তাৰপাছত ইয়াতো তেনেকৈ কেইটামান মই কুৱেশ্যন দিছোঁ। দ্য ৱৰ্ড নেশ্যনেলিজম ইজ ডিৰাইভ ফ্ৰম, জাতীয়তাবাদ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? লেটিন শব্দৰ নাটো শব্দৰ পৰা নেশ্যন শব্দটোৰ উৎপত্তি হৈছে। বা তোমাৰ হুইচ অফ দ্য ফলোয়িং ইজ এ মেজৰ পলিটিকেল আইডিয়া অফ নেশ্যনেলিজম? ডেম'ক্ৰেচি।
গতিকে প্ৰতিটো প্ৰশ্নৰে উত্তৰ মই অপশ্যনটো তোমালোকক টিক মাৰ্ক মাৰি দিছোঁ, তোমালোকে চাই ল'বা, উত্তৰখিনি লিখি ল'বা। গোটেই প্ৰশ্নখিনি পঢ়ি থাকিলে বহুত সময় লাগিব, গতিকে মই গোটেইখিনি পঢ়া নাই অলৰেডি, মই তোমালোকক উত্তৰখিনি যেতিয়া দি দিছোঁ তোমালোকে চাব পাৰিবা। আৰু লগতে তোমালোকৰ মই চিলেবাছখন দি দিছোঁ, যিহেতু তোমালোকে গম পাইছাই, হ'লেও মই অকণমান কৈ দিছোঁ। চিলেবাছখনত যিহেতু তোমালোকৰ দুটা পাৰ্ট, সেইটো গম পাইছাই। এটা পাৰ্ট তোমালোকৰ এইটো পলিটিকেল থিয়ৰী, আৰু ছেকেণ্ড পাৰ্টটো হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন এট এ ৱৰ্ক। এতিয়া যিটো তোমালোকৰ পাৰ্ট এই পলিটিকেল থিয়ৰী, তোমালোকৰ 8টা ইউনিট আছে, আৰু 8টা ইউনিটৰ পৰা মিক্স আপ কৰি কুৱেশ্যন আহিব। গতিকে সেইকাৰণে তোমালোকে সেই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো চাবা। আৰু ঠিক তেনেধৰণে পাৰ্ট বিৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক, তাতো তোমালোকৰ 9টা ইউনিট আছে, ইউনিট বহুত বেছি আছে। আৰু তাৰ পৰাও তোমালোকৰ কি হৈছে 40 মাৰ্কছ হ'ব, আৰু বাকী যি 20 মাৰ্কছ সেইটো এটা প্ৰজেক্ট ৱৰ্ক হ'ব। গতিকে এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা যে 40 মাৰ্কছৰ তোমালোকৰ OMR কৰিব লাগিব। OMRখন কিন্তু অকল তোমালোকৰ পাৰ্ট 1ৰ পৰা নহয়, পাৰ্ট 1 আৰু পাৰ্ট বি দুইটাৰ মিক্স কৰি 40টা কুৱেশ্যন আহিব। তাৰপাছত বাকী 40 কুৱেশ্যন তোমালোকৰ পাৰ্ট এ আৰু পাৰ্ট বিৰ ৰিটেন আহিব, যিখন তোমালোকক বহি দিয়া থাকিব, সেইখনত তোমালোকে লিখিব পাৰিবা। গতিকে তোমালোকৰ এটাই কাম হ'ব যে গোটেই লেচনবোৰ থ'ৰ' ৰিডিং কৰা। থ'ৰ' ৰিডিং কৰিলে নোৱাৰাৰ কোনো কথা নাই, গোটেই বস্তুখিনি পাৰিবা। গতিকে চেম্পুল আকাৰত তোমালোকক মই কেইটামান কুৱেশ্যন এনচাৰ তোমালোকক দি দিছোঁ, এইখিনি তোমালোকে চাবা। আৰু যিহেতু তোমালোকে আগতে OMRত প্ৰশ্ন লিখি পোৱা নাই, উত্তৰ দিয়া নাই, গতিকে যাতে তোমালোকৰ ভুল নহওক তাৰ কাৰণে আইডিয়া দিবৰ কাৰণে মই এইখিনি এটা ভিডিঅ' এটা বনালোঁ। আৰু কিবা কনফিউজন থাকিলে মোক জনাবা, আৰু ইয়াৰ পিছতো মই যদি পাৰোঁ কেইটামান কুৱেশ্যন এনচাৰ তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে OMR শ্বীটখন পালেই তোমালোকে লগালগ ফিল আপ নকৰিবা, যিহেতু ৰুমত দিব, ইনভিজিলেটৰ থাকিব, যিয়ে কনফিউজন নাথাকক ইনভিজিলেটৰক সুধি ল'বা। আৰু OMR শ্বীটখনৰ বেক চাইডে গোটেই ইনষ্ট্ৰাকশ্যনটো দিয়া থাকিব, খালি তোমালোকে কেতিয়াও অভাৰ ৰাইট নকৰিবা। এটা অপশ্যনত যদি দুবাৰ লিখা, তাত কোনো হোৱাইটনাৰ ব্যৱহাৰ কৰিব নোৱাৰিবা, চাফাকৈ ৰাখিবা। আৰু যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকে তোমালোকে ইনভিজিলেটৰক সুধি ধুনীয়াকৈ ফিল আপ কৰিবা, নোৱাৰাৰ কোনো কথাই নাই। আজিৰ ভিডিঅ'টোতো ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।